আজি মানে 4 দিনমান হৈছে আমি ইমান দিনে গম পোৱা নাছিলোঁ এজনী ওচৰৰে গাই কুকুৰে কামুৰিছিলে গম পোৱা নাই 4 দিনমানত যেতিয়া লক্ষণসমূহ দেখা দিছে তেতিয়া ডক্টৰৰ মাতোতে তেতিয়া ক'লে যে গৰুজনী কুকুৰে কামুৰিছে তেতিয়া আমাৰ ওচৰৰ ল'ৰা ছোৱালী আমি সকলোৱে ওচৰ চুবুৰীয়া যেতিয়া চাহ খাওঁ গাখীৰ নিয়ে আৰু ল'ৰা ছোৱালীখিনিক মাজতে পায়সখিনি খুৱাইছে প্ৰায় বহুখিনি মানুহে 20ৰ ওপৰ হ'ব মানে 50জন মানেই হ'ব প্ৰায় ল'ৰা ছোৱালী মিলাই পেলাই এতিয়া আমি সকলোৱে যেতিয়া ডক্টৰে ক'লে যে বেজী ল'ব লাগিব আমি সেইকাৰণে সকলোৱে বেজী ল'বলৈ আহিছোঁ 4টা দিছে বেজী আমাৰ তাৰিখসমূহ লিখি দিছে আমি তেনেদৰে এতিয়া বেজীখিনি লৈ পেলাই ল'ৰা ছোৱালীখিনিক লৈ পেলাই এতিয়া আৰু হয় আমাৰ যেতিয়া মানে গম নাপায় কিন্তু আগতে কোনেও গম নাপায় যেতিয়া লক্ষণসমূহ দেখা দিছে কামুৰিছে বুলি তেতিয়া ডক্টৰ মাতিলে মাজতে দাউতি ওলাই কিবা কিবি কৰি আছে আৰু গৰুজনী এতিয়াকে তেনে অৱস্থাই নাই মানে আৰু পুৰা হাড়ডালহে আছে মানে নেখায়ো একো নকৰেও পানীও নাখায় মানুহ গ'লে পুছে কিমানমান মানুহে বেজি লৈছে আপোনালোকৰ আমাৰ আজি 20জনমান মানুহে ল'লে আকৌ কাইলৈ আহিব 20জনৰ ওপৰহে হ'ল বুলি কৈছে আমাৰ মানে আহি আছে লৈ আছে গৈ আছে ভয় খাইছে সকলোৱে ভয় খাইছে যিহেতু আকৌ তেনেকুৱা হৈয়ে থাকে যেনে লৈ লোৱাটো ভাল আৰু যি নহওক হেৰিত মানে তলকাবাৰীত গৰু এটা ৰেবিজ হৈছিলে আমি চাব গৈছিলোঁ খবৰ দিয়াৰ লগে লগে আমি পৰ্য্যায়ক্ৰমে তাৰ চিকিৎসাটো কৰি আছোঁ আৰু এতিয়া ৰেবিজ হোৱাটো প্ৰায় 100% হয় আমাৰ ফালৰ পৰা এতিয়া পৰ্য্যায়ক্ৰমে ভেকচিন দিয়াৰ ব্যৱস্থা কৰি আছোঁ কোন গাঁৱত এই তলকাবাৰী তাৰ বহুতো লোকে এতিয়া বেজি ভেকচিন লৈছে চৰকাৰী ভেকচিন মানে মানুহৰ লৈছে এতিয়া গৰুৰো আমি দিয়াৰ কাৰণে গাঁওখনত আমি ওপৰত জনাইছোঁ আৰু কালি যদি ভেকচিন দিয়ে কালিৰ পৰা আমি মাৰা আৰম্ভ কৰি দিম আমাৰ গাঁৱৰে মৃদুল ডেকা নামৰ মানুহ ঘৰ গাইজনী মানে ব্ৰইলাৰ কুকুৰে কামুৰিছে বুলি আমি সন্দেহ কৰিছোঁ কাৰণ লক্ষণসমূহ আমি ধৰা পৰিছে তাৰপিছতে কথাটো মানে আমি পাছতে গম পাওঁ কিন্তু আমাৰ সৰহসংখ্যক মানুহে গাঁওখনৰ পৰা প্ৰায়ভাগ মানুহে ধৰক আপোনাৰ মানে 90% মানুহে আমাৰ গৰুজনী গাখীৰ খাইছে হয়তো কোনোবাই চাহ খাইছে আৰু তেতিয়া মাজতে কিবা সকাম এটা আছিলে সেই সকামটোতো আহি পেলাই আপোনাৰ তেওঁ পায়সৰ ব্যৱস্থা কৰিছিলে পায়স খাইছে খাই এতিয়া মানে আজি সৰহসংখ্যক মানুহ কচুনতলা মেডিকেললৈ গৈছে গৈ তাতে বেজী গৈছে আৰু বাকীখিনি মানুহকো মানে যাতে মানে মেডিকেলে এইখিনি সুবিধা কৰি দিয়ে তাৰ বাবে আমি গাঁৱৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ আৰু গাঁৱৰ মানুহ সকলোৱে সতৰ্ক থাকিবৰ কাৰণে আমিও সতৰ্ক থাকিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ আৰু